ৰাজনীতিৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ দল শাসনলৈ আহিলে কি কাম কৰিব ৰাইজৰ দলে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে বা মুকলি কৰিছে সমৃদ্ধিশালী দক্ষ সুৰক্ষিত অসমৰ সংকল্প এতিয়া ৰাইজৰ দলৰ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এনেদৰে নিৰ্বাচনী ৰণডংকা বজাই বিধায়ক অখিল গগৈয়ে মুকলি কৰিছে দলৰ নিৰ্বাচনী ইস্তাহাৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাইজৰ দলে দিছে যে কেইবাটাও প্ৰতিশ্ৰুতি কি প্ৰতিশ্ৰুতি আছে আমি এটো যে তথ্য লৈ আহিম ২৬ৰ নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ বিশেষ তৎপৰতা সমৃদ্ধিশালী আৰু দক্ষ সুৰক্ষিত অসমৰ সংকল্প লৈছে ৰাইজৰ দলে ৰাইজক এনেদৰে সংকল্প পত্ৰ মুকলি কৰিছে আজিৰ কালিৰ দিনটোত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ নেতৃত্বই আৰু বিধায়ক অখিল গগৈ মুকলি কৰিছে দলৰ নিৰ্বাচনী ইস্তাহাৰ বা মেনিফেষ্টো কি থাকিব ৰাইজৰ দলৰ মেনিফেষ্টোত ৰাইজৰ দলে আসলতে কি কৰিব জনতাৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি ৰাইজৰ দলে কৈছে সকলো নাগৰিকৰ দক্ষতা বিকাশত আমি গুৰুত্ব আৰোপ কৰিম সকলো নাগৰিকৰ দক্ষতা বিকাশ কৰা হ'ব তাৰ বাবে আমি গুৰুত্ব দিম নতুন অসম গঢ়াৰ সংকল্প লৈ ৫টা সংকল্প আমি ঘোষণা কৰিছো এই মন্তব্য ৰাইজৰ দলৰ মন্তব্য আমি শুনাম কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছো যে উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য দখল কৰাৰ লক্ষ্য হৈছে আমাৰ ৰাজ্যৰ প্ৰতিখন গাঁৱত একোটাকৈ উদ্যোগ স্থাপন কৰা হ'ব বুলিও উল্লেখ কৰিছে আৰু অসমবাসীৰ জনমূৰি আয় বৃদ্ধিত গুৰুত্ব আৰোপ কৰিম আৰু আসাম ইকনমিক টাস্ক ফ'ৰ্চ গঠন কৰাৰো ঘোষণা এতিয়া ৰাইজৰ দলৰ 12 মাহে শস্য শ্যামলা অসমত আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিম এই প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে কেইবাটাও প্ৰতিশ্ৰুতি ৰাজ্যৰ বহু স্থানক আমি জৈৱিক অসম হিচাপে ঘোষণা কৰিম ৰাইজৰ দলে কি কৰিব ৰাইজৰ দলে এনেদৰে ২৬ৰ নিৰ্বাচনৰ প্ৰাক্ষণত এইসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গাঁওসমূহত গঢ়ি তোলা প্ৰতিটো ক্ষুদ্ৰ উদ্যোগক ৫০ ১০০ বা বজাৰ দখলৰ বাবে ৰাইজৰ দলে বিশেষ ঘোষণা কৰিছে আৰু পূবৰ দুৱাৰ খুলি দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ দুৱাৰমুখ হিচাপে প্ৰতিষ্ঠা কৰা ৰাইজৰ দলে ইয়াৰ প্ৰচেষ্টা চলাব শিক্ষা প্ৰদানৰ লক্ষ্য কেৱল ডিগ্ৰী নহয় বৰঞ্চ দক্ষতা আৰু ব্যক্তিত্ব গঢ়ি তোলা ২৬ৰ বিধানসভা নিৰ্বাচনলৈ এনেদৰে এতিয়া ৰাইজৰ দলৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নেতৃত্বত এনেদৰে দলটোৱে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে আৰু সংবাদমেল সম্বোধন কৰে আৰু এই সংবাদমেলত নিৰ্বাচনী ৰণডংকা বজাই অখিল গগৈয়ে কেইবাটাও প্ৰতিশ্ৰুতি ৰাজ্যবাসীক দিবলৈ চেষ্টা কৰে যে প্ৰতিখন গাঁৱত একোটাকৈ উদ্যোগ স্থাপন কৰা হ'ব বুলি উল্লেখ কৰে জনমূৰি আয় বৃদ্ধিত গুৰুত্ব আৰোপ কৰিব ৰাইজৰ দলে 12 মাহে শস্য শ্যামলা অসমত গুৰুত্ব প্ৰদান কৰিব গাঁওসমূহত গঢ়ি তোলা প্ৰতিটো ক্ষুদ্ৰ উদ্যোগত ৫০ৰ পৰা ১০০ জনক নিযুক্তি প্ৰদান কৰিব পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে আগুৱাই যাব ৰাইজৰ দল বা অসমক আগুৱাই নিয়া হ'ব এনেদৰে কেইবাটাও সংকল্প ঘোষণা কৰিছে এতিয়া ৰাইজৰ দলে সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ সংকল্প পত্ৰ মুকলি কৰিছে বা নিৰ্বাচনী ইস্তাহাৰ আৰু তাৰ পাছতেই সংবাদমেল সম্বোধন কৰি এই যি ৰাইজৰ দলৰ যি সমৃদ্ধিশালী দক্ষ সুৰক্ষিত অসম গঢ়ি তোলাৰ সংকল্প তাক লৈ অখিল গগৈ কি কৈছিল সেই মন্তব্য আমি এই মুহূৰ্তত শুনাব বিচাৰিম দলৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ তলত আগবঢ়োৱা হ'ল আমাৰ লক্ষ্য নতুন অসম গঠন ৰাইজৰ দলে এনে এখন অসমৰ সপোন দেখে য'ত থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত সমূহ অসমবাসী নিজৰ ভাগ্যৰ নিজেই বিধাতা হ'ব ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আমাৰ এই কৰ্মসূচী কেৱল প্ৰতিশ্ৰুতি নহয় বৰঞ্চ বৈজ্ঞানিক কৃষি বাণিজ্য সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক স্বৰাজ গঢ়াৰ এক দৃঢ় সংকল্প আমি নিৰ্বাচনী ইস্তাহাৰত যিটো কৈছোঁ যে খিলঞ্জীয়াৰ নেতৃত্বত সমূহ অসমবাসীক লগত লৈ এখন ইনক্লুচিভ আছাম সকলোকে লগত লৈ আগবঢ়া এখন অসম এইখনেই হ'ব আমাৰ নতুন অসম আৰু এই নতুন অসমখন গঢ়িবৰ কাৰণে আমি
5টা বিষয়ক আটাইতকৈ ইম্পৰ্টেঞ্চ দিছোঁ। তাৰ ভিতৰত বছৰৰ সকলো সময়তে খেতি, যাক আমি বৈজ্ঞানিক কৃষি বুলি কৈছোঁ। বাণিজ্য মানে আমি কৈছোঁ যে পূবৰ দুৱাৰখন মেলি দিয়া। আমাৰ যিমানবিলাক আগফালে থাইলেণ্ড, ম্যানমাৰ, ইণ্ডোনেছিয়া, বেংকক, আপোনাৰ কি কয় চীন, যিমানবিলাক দেশ আছে সেই দেশবিলাকৰ লগত বাণিজ্য মুকলি কৰি দিয়া, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য মুকলি কৰি দিয়া, উত্তৰ পূৰ্বাঞ্চলৰ বজাৰটো দখল কৰা আৰু অসমৰ নিজৰ বজাৰ আমাৰ নিজৰ হাতলৈ অনা। সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ, আমি এখন দক্ষ অসমৰ কথা কৈছোঁ, প্ৰফেশ্যনেল অসম নিৰ্মাণ। আৰু ক্ষুদ্ৰ উদ্যোগটোক আমি আমাৰ অৰ্থনীতিৰ এটা প্ৰধান অংগত পৰিণত কৰিব খুজিছোঁ। এখন গাঁৱত এটা উদ্যোগ স্থাপন আৰু গাঁওখনৰ নিবনুৱা সমস্যাৰ সমাধান, এইটো হ'ল আমাৰ উদ্যোগ নীতিৰ প্ৰধান কথা। আৰু পৰ্যটনক আমি কৰিব খুজিছোঁ যে আমাৰ পৰ্যটনটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনত পৰিণত কৰি অসমৰ মানুহৰ পাৰ কেপিটা ইনকাম আমি কেইবাগুণলৈ বৃদ্ধি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এতিয়া মই আমাৰ দলৰ মূল যিকেইটা কথা সেইকেইটা এটা এটাকৈ পাঠ কৰি দিম, কিন্তু গোটেইখিনি মুঠ পৃষ্ঠা 4টা পৃষ্ঠা পাঠ কৰি দিলে ডেফিনেটলি দীঘলীয়া হৈ যাব। গতিকে মই মূল কথাকেইটা কৈ দিব খুজিছোঁ। কৃষি, 12 মাহে শস্য শ্যামলা অসম। 12 মাহে শস্য শ্যামলা অসম, ৰাউণ্ড দ্য ইয়েৰ কৃষি বা গোটেই বছৰটো খেতিৰ ৰাজ্যত পৰিণত কৰাটো হ'ল আমাৰ সপোন। এতিয়া আমি ঋতুভিত্তিক খেতি কৰোঁ, শালি খেতিটো কৰোঁ আৰু বাকী সময়খিনি পৰি থাকে। বানপানী হ'লে শালি খেতিও নহয় আৰু খৰাং হ'লেও শালি খেতি নহয়। আমি ইয়াক পৰিৱৰ্তন কৰি অসমত এটা ত্ৰিফচলী বিপ্লৱ, কৃষি বিপ্লৱ আৰম্ভ কৰিব খুজিছোঁ, যে অসমৰ সকলো পথাৰতে বছৰত মিনিমাম 3বাৰ খেতি হ'ব। এইটো আমি আৰম্ভ কৰিব খুজিছোঁ। তাৰ পাছত আমি কৃষক মুক্তি কেন্দ্ৰ কৰিব খুজিছোঁ। কৃষক মুক্তি কেন্দ্ৰত থাকিব প্ৰতিখন গাঁৱত আমি কোল্ড ষ্ট'ৰেজ, অন্যান্য ভঁৰাল ঘৰ আৰু পোনপটীয়া বজাৰৰ ব্যৱস্থা, যাতে মধ্যভোগীয়ে কৃষকক ঠগিব নোৱাৰে, নতুন এক বজাৰ ব্যৱস্থা গঢ়ি তুলিব খুজিছোঁ। এইটোক আমি কৃষক মুক্তি কেন্দ্ৰ বুলি কৈছোঁ। কিছুমান ঠাইক আমি জৈৱিক এলেকা হিচাপে ঘোষণা কৰিম, ছভৰেইন অৰ্গেনিক এৰিয়া। আৰু অসমৰ 20বিধ শস্যৰ ওপৰত আমি ন্যূনতম সমৰ্থন মূল্য দিব খোজোঁ। তাৰ ভিতৰত ধানৰ পৰা মাকৈ, সৰিয়হ, মৰাপাট, দাইল, আদা, হালধি, ভোট জলকীয়া, বিভিন্ন পাচলিৰ, ক্ষুদ্ৰ খেতিয়কৰ কেঁচা চাহপাত, ৰবৰ খেতিয়কৰ ৰবৰ আদিকে ধৰি 20বিধ। অৰ্থনীতি, ক্ষুদ্ৰ উদ্যোগ উন্নতিৰ মূল চাবিকাঠি। আমি এটা কাম কৰিব খুজিছোঁ যে অসমৰ মানুহৰ GDP, অসমৰ ৰাজ্যখনৰ GDP আৰু অসমৰ প্ৰত্যেকজন মানুহৰ যি পাৰ কেপিটা ইনকাম, এইটো সমগ্ৰ ভাৰতৰ ভিতৰতে যথেষ্ট কম। সেই ক্ষেত্ৰত আমি অসমৰ ৰাজ্যৰ GSDP বৃদ্ধি কৰিবৰ কাৰণে এখন কমিটি কৰিব খুজিছোঁ, অসম অৰ্থনৈতিক টাস্ক ফ'ৰ্চ, আসাম ইকনমিক টাস্ক ফ'ৰ্চ, য'ত বিশ্বমানৰ আমি বিশেষজ্ঞ ৰাখি কেনেকৈ অসমৰ GSDP বা GDP বঢ়াব পাৰি তাৰ ব্যৱস্থা কৰিম। থলুৱা উদ্যোগীৰ বাবে ছিংগুল উইণ্ডৰ ক্লিয়াৰেন্সৰ জৰিয়তে 7 দিনৰ ভিতৰত সকলো উদ্যোগৰ পাৰ্মিশ্যন দিয়া থলুৱা উদ্যোগীসকলৰ, আৰু বৃহৎ পুঁজিৰ পৰিৱৰ্তে জনগণৰ হাতত অৰ্থনীতিৰ বাকজুৰি তুলি দিয়া, এইটো সমূহ আমাৰ গোটেই উদ্যোগ নীতিৰ প্ৰধান কথা। এবাৰ ধৰি দিম, হয়, এখন এতিয়া আমি সকলোৱে আমাৰ ইস্তাহাৰখন আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিব খুজিছোঁ।
আমাৰ ইস্তাহাৰ প্ৰকাশ হ'ল। চবেই ফটো উঠিম বুলি বৰ ধুনীয়াকৈ আছে ন? হাঁহি এটা মাৰ। হ'বনে? এবাৰ ধৰি দিম, হয়। এখন এতিয়া আমি সকলোৱে আমাৰ ইস্তাহাৰখন আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিব খুজিছোঁ। আমাৰ ইস্তাহাৰ প্ৰকাশ হ'ল। চবেই ফটো উঠিম বুলি বৰ ধুনীয়াকৈ আছে ন? হাঁহি এটা মাৰ। হ'বনে? এবাৰ ধৰি দিম, হয়। এখন এতিয়া আমি সকলোৱে আমাৰ ইস্তাহাৰখন আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিব খুজিছোঁ। আমাৰ ইস্তাহাৰ প্ৰকাশ হ'ল। চবেই ফটো উঠিম বুলি বৰ ধুনীয়াকৈ আছে ন? হাঁহি এটা মাৰ। হ'বনে? এবাৰ ধৰি দিম, হয়। এখন এতিয়া আমি সকলোৱে আমাৰ ইস্তাহাৰখন আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিব খুজিছোঁ। আমাৰ ইস্তাহাৰ প্ৰকাশ হ'ল।